তো ফাইনালি আজি আমার জেনারেল ম্যাথমেটিক্স আমার এক্সামখন হৈ গ'ল। ঠিক আছে, আজি 23 ফেব্ৰুৱাৰী কুৱেশ্যনখন মই আজি তোমালোকক সলিউশন কৰি দিম। ঠিক আছে, তো তোমালোকে প্ৰথমে কুৱেশ্যনবোৰ চোৱা, মই অসমীয়া মিডিয়ামত তোমালোকক সলিউশন কৰি দিম। তো তোমালোকে চেনেলটো সাবস্ক্রাইব কৰিবা আৰু ভিডিঅ'টোত লাইক কৰি দিবা। ঠিক আছে, ইয়াত আমাক প্ৰথম কুৱেশ্যন দিছে √2 √8 √18 √32 সমান্তৰাল প্ৰগতিৰ সাধাৰণ অন্তৰ আৰু পৰৱৰ্তী পদটো হ'ব ক্ৰমে কোনটো হ'ব। তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি টু, এইটো হ'ব অপশ্যন নম্বৰ বি। তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 2 দিছে, তোমালোকে কুৱেশ্যন কেইটা পঢ়িবা, মই তোমালোকক অকল উত্তৰ কেইটা কৈ দিম, উত্তৰটো তোমালোকক মই কৈ দিম। ঠিক আছে, -4 6 আৰু 8 -6 বিন্দু দুটা সমদূৰত x অক্ষৰ ওপৰত থকা বিন্দুটোৰ স্থানাংক হ'ব। তোমালোকক ইয়াতে 4টা অপশ্যন দিছে, তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ C2 2 আৰু 0। ঠিক আছে, কুৱেশ্যন নম্বৰ আমাক 3 দিছে, তলৰ উক্তি দুটাৰ ক্ষেত্ৰত শুদ্ধ বিকল্পটো বাছনি কৰা। তো তোমালোকে উক্তি এ উক্তি বি টু পঢ়িবা, ইয়াত তোমালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ B2। ঠিক আছে, এইটো তোমালোকৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 4 দিছে আমাক শুদ্ধ বিকল্পটো বাছি উলিওৱা, তোমালোকে উক্তি এ উক্তি বি পঢ়িবা, তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ তোমালোকৰ ইয়াতে অপশ্যন নম্বৰ A2। ঠিক আছে, অপশ্যন নম্বৰ এ তোমালোকৰ এইটো। কুৱেশ্যন নম্বৰ 5 দিছে, ইয়াত যদি দুটা ৰেখা সমান্তৰাল হয় আৰু এডাল ৰেখাৰ সমীকৰণ 2x - 3y = 5 হয়, তেন্তে তলৰ কোনটো আনডাল ৰেখাৰ সমীকৰণ হ'ব পাৰে। তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ B2। কুৱেশ্যন নম্বৰ আমাক 6 দিছে, দুটা গোলকৰ আয়তনৰ অনুপাত ক্ৰমে দি আছে, গোলক দুটা পৃষ্ঠকলি অনুপাত হ'ব ক্ৰমে কোন দুটা হ'ব। তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ B2। কুৱেশ্যন নম্বৰ আমাক 7 দিছে, প্ৰদত্ত বিভাজন তালিকাৰ বহুলক শ্ৰেণী হ'ব, শ্ৰেণী অন্তৰাল দিছে তোমালোকক আৰু বাৰম্বাৰতা দিছে। তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ C2। তাৰপিছত তোমালোকক কুৱেশ্যন নম্বৰ 8 দিছে, উক্তি এ দিছে, দুটা মুদ্ৰা একেলগে টছ কৰিলে অতি কমেও এটা মুণ্ড পোৱাৰ সম্ভাৱিতা হাফ। আৰু উক্তি বি দিছে, 52টা কাঠ থকা ভালদৰে মিলোৱা এযোৰ তাছপাতৰ পৰা এটা কাঠ যাচিদ্দিকভাৱে টনা হ'ল, কাঠটোৰ ৰজা হোৱাৰ সম্ভাৱিতা ইমান। তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব। ঠিক আছে, 4টা অপশ্যন দিছে তোমালোকৰ ইয়াতে, আচলতে তোমাৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ B2, এইটো এ অশুদ্ধ আৰু B2 শুদ্ধ। কুৱেশ্যন নম্বৰ তোমালোকক কুৱেশ্যন নম্বৰ দি দিছে, ইয়াতে তোমালোকৰ ইয়াতে দুটা মুদ্ৰা দিছে। ঠিক আছে, তোমালোকে ভুল কৰিবা, এটা মুদ্ৰা হ'লে হাফ হ'ব 1/2, দুটা দিছে গতিকে 1/2 হ'ব, 2/4 হ'ব তোমালোকৰ ইয়াত, তেনেহ'লে তোমালোকৰ এইটো শুদ্ধ হ'লহেঁতেন। তোমালোকৰ ইয়াতে কুৱেশ্যন নম্বৰ 9 দিছে, তোমালোকে কুৱেশ্যনটো পঢ়িবা, কুৱেশ্যন নম্বৰ 9ত তোমালোকৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ A2, কুৱেশ্যন নম্বৰ 9। তাৰপিছত কুৱেশ্যন নম্বৰ 10 দিছে, যদি তোমালোকে কুৱেশ্যনটো পঢ়িবা, ঠিক আছে, মই টাইম এনে লছ নকৰা, তোমালোকে কুৱেশ্যনটো পঢ়িবা, কুৱেশ্যন নম্বৰ 10ৰ উত্তৰ হ'ব অপশ্যন নম্বৰ আমাৰ C2। কুৱেশ্যন নম্বৰ 11 দিছে, এটা ৰৈখিক বহুপদ px - qৰ শূন্য হ'ব, ইয়াতে তোমালোকক 4টা অপশ্যন দিছে, শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ C2। কুৱেশ্যন নম্বৰ 12 দিছে আমাক, তলৰ কোনবোৰ দ্বিঘাত সমীকৰণে বাস্তৱ মূল দিয়ে, ইয়াতে তোমালোকক অপশ্যন দিছে, তোমালোকে অপশ্যনবোৰ চাবা, তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ D2। কুৱেশ্যন নম্বৰ 13 দিছে, তলৰ কোনটো সমান্তৰ প্ৰগতিত আছে আৰু সিহঁতৰ সাধাৰণ অন্তৰ 2, তোমালোকক ইয়াতে 4টা অপশ্যন দিছে, শুদ্ধ উত্তৰ কোনটো হ'ব, শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ B2। কুৱেশ্যন নম্বৰ আমাক ইয়াৰ পিছত কুৱেশ্যন নম্বৰ দিছে 14, তো তোমালোকে কুৱেশ্যনটো পঢ়া, তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ A2। কুৱেশ্যন নম্বৰ আমাক 15 দিছে, তোমালোকে কুৱেশ্যনটো পঢ়িবা, যদি m আৰু n দুটা ধনাত্মক অপূৰ্ণ সংখ্যা হয়, m = pq আৰু n = pq q² আৰ্হিক প্ৰকাশ কৰা হয়, য'ত p আৰু q মৌলিক সংখ্যা, তেন্তে লসাগু mn × গসাগু mn = কিমান হ'ব। তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ B2। কুৱেশ্যন নম্বৰ 16 দিছে, তোমালোকে কুৱেশ্যনটো পঢ়িবা, তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ D2। কুৱেশ্যন নম্বৰ 17 দিছে, যদি চিত্ৰত ত্ৰিভুজ ABC পৰিসীমা, তোমালোকে এইটো কুৱেশ্যনটো পঢ়িবা, তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ C2, অপশ্যন নম্বৰ C হৈছে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 18 পঢ়া, তোমালোকে 5 cm ব্যাসাৰ্ধৰ বৃত্ত এটা পৰিধিত হ'ব, পাইৰ মান তোমালোকৰ ইয়াতে দিয়া আছে 3.14। ঠিক আছে, পাইৰ মান আমাৰ ইয়াতে দিয়া আছে 3.14। তো আমাৰ ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব, আমাৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ C2, এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব। কুৱেশ্যন নম্বৰ 19 দিছে, যদি P এ কোনো ঘটনা এৰ সম্ভাৱিত হয়, তেন্তে P এৰ হ'ব। তো তোমালোকৰ ইয়াতে 4টা অপশ্যন দিছে, ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ D। কুৱেশ্যন নম্বৰ 20 দিছে, তোমালোকে কুৱেশ্যনটো পঢ়িবা, কুৱেশ্যন নম্বৰ 20 শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ D। কুৱেশ্যন নম্বৰ আমাক 21 দিছে, তোমালোকে কুৱেশ্যনটো পঢ়িবা, তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ C2। কুৱেশ্যন নম্বৰ 22 দিছে, কেন্দ্ৰৰ পৰা 30 cm দূৰত্বত থকা এডাল যাৰ দৈৰ্ঘ্য 8 cm হ'লে বৃত্তৰ ব্যাসাৰ্ধৰ মান হ'ব
তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ দিছে তোমালোকৰ ইয়াতে অপশ্যন দিছে তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ D2 শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 23 দিছে উক্তি এ দিছে আৰু যুক্তি 8 তোমালোকে পঢ়িবা তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ A2 কোৱেশ্চন নম্বৰ 24 দিছে তোমালোকে কোৱেশ্চনটো পঢ়িবা বহুত ডাঙৰ কোৱেশ্চন ইয়াত তোমালোকৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ C কোৱেশ্চন নম্বৰ তোমাৰ ইয়াৰ পিছত 25 দিছে যদি kx - 5y = 2 6x + 2y = 7 রৈখিক সমীকরণ জোড়ার কোনো সমাধান না থাকে তেন্তে k এর মান কি হবে তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ D এটো কোৱেশ্চন নম্বৰ 26 দিছে তলৰ কোনটো এটা পৰিমেয় সংখ্যা নহয় ঠিক আছে তো তোমালোকক এটা চাৰিটা অপশ্যন দিছে তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ C তোমালোকে কমেন্টত জনাই দিবা তোমালোকৰ MCQ কোৱেশ্চন কেইটা হল আৰু তোমালোকৰ এক্সাম কেনেকুৱা হল তোমালোকে কমেন্টত জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা দে কোৱেশ্চন নম্বৰ 27 দিছে তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ D2 কোৱেশ্চন নম্বৰ 28 দিছে তলৰ ৰৈখিক সমীকৰণ জোড় বড়ৰ ক্ষেত্ৰত তোমালোকৰ চাৰিটা অপশ্যন দিছে তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ B2 কোৱেশ্চন নম্বৰ 29 দিছে স্তম্ভ A লগত স্তম্ভ B মিলোৱা তোমালোকে স্তম্ভ এটা চাপা তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ B অপশ্যন নম্বৰ B হৈছে শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ আমাক 30 দিছে 3087 ক আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো অতি পূৰ্ণঘন হ'ব আটাইতকৈ সৰু কৈছে ঠিক আছে তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ A যেহেতু সৰু কৈছে 3 হ'ব কোৱেশ্চন নম্বৰ 31 দিছে তলৰ কোনটো উক্তি দুটা সদৃশ ত্ৰিভুজৰ ক্ষেত্ৰত সদায় সত্য হ'ব তো তোমালোকে অপশ্যন কেইটা পঢ়া তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ C2 কোৱেশ্চন নম্বৰ 32 দিছে তোমালোকে কোৱেশ্চনটো পঢ়িবা তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ A কোৱেশ্চন নম্বৰ 33 দিছে তোমালোকে কোৱেশ্চনটো পঢ়িবা তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ C2 কোৱেশ্চন নম্বৰ 34 পঢ়া কাষৰ চিত্ৰত জিৰ' কেন্দ্ৰ বৃত্তত PA আৰু PB দুটাল স্পৰ্শভাল আৰু তোমালোকক ইয়াতে দি আছে তোমালোকে এইবোৰ চাবা তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ A হৈছে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ A এইটো আমাৰ শুদ্ধ উত্তৰ ঠিক আছে ইয়াৰ পিছত তোমাক 35 নম্বৰ কোৱেশ্চন দিছে 35 কোৱেশ্চনটো তোমালোকে পঢ়া যদি এটা সমান্তৰাল প্ৰকৃতিৰ পথ প্ৰথম পথ A আৰু সাধাৰণ অন্তৰ P তেন্তে ইয়াৰ n তম পথটো হ'ব তোমালোকক এটা চাৰিটা অপশ্যন দিছে ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ D কোৱেশ্চন নম্বৰ 36 দিছে দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 6 cm আৰু 8 cm দুটা বৃত্তৰ দুটা পৰিধিৰ সমষ্টিৰ সমান হোৱা নতুন বৃত্তৰ ব্যাসাৰ্ধ হ'ব কিমান তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ D 14 cm কোৱেশ্চন নম্বৰ 37 এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সাংখ্যিকভাৱে সমান গোলকটোৰ ব্যাস কিমান হ'ব সাংখ্যিকভাৱে সমান গৈছে তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ B কোৱেশ্চন নম্বৰ আমাক 38 দিছে কোৱেশ্চন নম্বৰ 38 হৈছে প্রথম 8টা মৌলিক সংখ্যাৰ মাধ্যম হল প্রথম 8টাৰ মৌলিক সংখ্যাৰ মাধ্যম হ'ব অপশ্যন নম্বৰ B হৈছে শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 39 দিছে কোন ঘটনা ইৰ সম্ভাৱ্যতা P = 0.11 হলে P ইৰ এটো তোমালোকে মাইন্ড কৰিবা P ইৰ মান হ'ব তোমালোকক এটা চাৰিটা অপশ্যন দিছে ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ C কোৱেশ্চন নম্বৰ 40 দিছে তোমালোকে কোৱেশ্চনটো পঢ়িবা বহুত ডাঙৰ কোৱেশ্চন তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ A অপশ্যন নম্বৰ A হৈছে শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ তাৰ পিছত তোমাক 41 দিছে উক্তি 1 দিছে উক্তি 2 দিছে তোমালোকে পঢ়িবা তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ D2 কোৱেশ্চন নম্বৰ 42 দিছে উক্তি A উক্তি 8 যুক্তি 8 তোমালোকে পঢ়িবা তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ D2 কোৱেশ্চন নম্বৰ 43 দিছে তাত তোমালোকৰ কোৱেশ্চন নম্বৰ 43 দিছে তোমালোকে উক্তি A উক্তি B2 তোমালোকে পঢ়িবা তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ A2 কোৱেশ্চন নম্বৰ 43 দিছে সৰি কোৱেশ্চন নম্বৰ 44 এতিয়া আহিল ইয়াতে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ B2 কোৱেশ্চন নম্বৰ আমাক 45 দিছে ইয়াতে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ A2 আৰু তোমালোকে কোৱেশ্চনটো চোৱা আমাৰ B টাইপ কোৱেশ্চন ঠিক আছে তোমালোকে এটো চাবা তো ভিডিও আমাৰ আজি এইখিনি বাকি কোৱেশ্চনবোৰ উত্তৰ মই তোমালোকক পিছত কৈ দিম এতিয়া তোমালোকে জাস্ট MCQ কোৱেশ্চনবোৰ চোৱা ঠিক আছে বাই বাই টেক কেয়াৰ